মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত গোৱালপাৰা জিলা পৰিবহণ বিভাগে এতিয়া সম্পূৰ্ণকৈ সষ্টময় আছে আৰু গোৱালপাৰা চহৰৰ প্ৰতিখন যান বাহন যিসকল লোকে দুচকীয়া চাৰিচকীয়া বাহন লৈ পেলাই এই ৰাজপথেৰে আহি আছে সেই লোকসকলক নাকা চেকিঙৰ ব্যৱস্থা দুচকীয়া অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। গোৱালপাৰা চহৰৰ মাজমজিয়াৰ দৃশ্য দেখুৱাই আছোঁ। যিসকল লোকে দুচকীয়া চাৰিচকীয়া বাহন লৈ পেলাই ৰাজপথেৰে অহা যোৱা কৰিছে সেই লোকসকলক দেখাই পেলাই এই তালাচীৰ অভিযান ইতিমধ্যে কৰা পৰিলক্ষিত। কথাটো যাতে আপোনাৰ লগত আহিছোঁ তেনেকুৱা মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিছে এই নিৰ্দেশৰ পাছত কিন্তু দেখা গৈছে জিলা পৰিবহণ বিভাগ অসম আৰক্ষী সম্পূৰ্ণৰূপে সষ্টময় আছে। কেনেকুৱা আপোনাৰ কেনেকুৱা? আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি যিখন আমাৰ সকলো ডিপাৰ্টমেণ্টৰ আমাৰ জিলা পৰিবহণ বিষয়া বা জিলাৰ আৰক্ষী বিষয়া আৰু উপায়ুক্ত মহোদয়সকলৰ লগত যিখন তেখেতে ভিডিঅ' কনফাৰেঞ্চ কৰি তেখেতে এটা আমালৈ নিৰ্দেশনা দিছে, পৰিবহণ বিভাগেই হওক, আবকাৰী বিভাগেই হওক বা জিলা প্ৰশাসন আৰু আৰক্ষী বিষয়া তেখেতসকলৰ লগতে আমি সকলোৱে এতিয়া আপোনাৰ বছৰৰ শেষৰ 31st হওক বা আজি বৰদিন উপলক্ষে ৰাস্তাই পদূলিয়ে যাতে ৰাইজে মদ্যপান কৰি বা আপোনাৰ হেলমেট পৰিধান নকৰাকৈ বা ছিট বেল্ট ব্যৱহাৰ নকৰাকৈ যান বাহন চলায় তেখেতসকলে যাতে কোনো দুৰ্ঘটনাত পতিত নহয় তাৰ কাৰণে আৰক্ষী বিভাগেই হওক বা আমাৰ পৰিবহণ বিভাগেই হওক আমি যিমানখিনি পাৰোঁ য'ত কৰোনাস্তি চেষ্টা আমি কৰি আছোঁ। আমি বনভোজস্থলীলৈও দিনত গৈছোঁ, তাতো আমি গৈ পেলাই তাত আমাৰ যিসকল চালক বন্ধু আছে তেখেতসকলক আমি সতৰ্ক কৰি দিছোঁ যে তেখেতসকলে বনভোজলৈ অহা যোৱা কৰাৰ সময়ত চালকৰ আসনত বহি যাতে কোনো মদ্যপান নকৰে, কোনো বেয়া বস্তু সেৱন নকৰে আৰু যাত্ৰীসকলৰ যাতে জীৱন লৈ পেলাই তেখেতসকলে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰে তাৰ কাৰণে আমি দিনে নিশাই চেষ্টা কৰি আছোঁ। এতিয়াও আমি ৰাস্তাত যিসকল আৰোহীয়ে হেলমেট পৰিধান কৰা নাই বা যিসকল চালকে হেলমেট পৰিধান কৰা নাই বা তেখেতসকলে কিবা মাদক দ্ৰব্য নিচাজাতীয় বস্তু সেৱন কৰি পেলাই গাড়ী মটৰ চলাইছে নেকি তাকে আমি তেখেতসকলক ধৰিবলৈ বা যোনসকলে ধৰা নাই তেখেতসকলক আমি এই কাম যে কৰিব নালাগে সেই সম্পৰ্কে সচেতন কৰিবলৈ আমি চেষ্টা কৰি আছোঁ আৰু আমাৰ এই প্ৰচেষ্টা আগন্তুক 15 জানুৱাৰী পৰ্যন্ত অব্যাহত থাকিব। আমি কাম কৰি যাম। আশা কৰিছোঁ ৰাইজে এটা দুৰ্ঘটনামুক্তভাৱে বছৰটো পাৰ কৰক আৰু নতুন বছৰত নতুন সময়খিনি আগুৱাই লওক। সেই হিচাপে আমি সকলোৱে পৰিবহণ বিষয়াৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা আমি আৰক্ষী প্ৰশাসনৰ সহযোগত আমি কাম কৰি আছোঁ। এতিয়া কৈছে নিশা 9 বজাৰ পাছত আপোনাৰ যি নেশ্যনেল হাইৱে বা হাইৱে তাতে আপোনাৰ গাড়ী ৰখাই থকা পাৰ্কিং কৰিব মানা কৰিছে। আপোনালোকে এইবিলাক চোৱা চিতা কৰি আছে? আমি কালি ধূপধৰা ফালে গৈছিলোঁ, আজিও আমি ৰাতি ধূপধৰা ফালে যাম। ধূপধৰাৰ পৰা আপোনাৰ দুধনৈ এইটো ছাইডে ধৰি লওক যিখিনি জেগাত আমি ৰাস্তাৰ কাষত তেনেকুৱা গাড়ী পাওঁ তেখেতসকলক আমি তাৰ পৰা গাড়ীসমূহ আঁতৰ কৰিবলৈ কালিয়ে আমি তেখেতসকলক মাইক যোগে এটা আহ্বান কৰিছিলোঁ। আজি আমি আকৌ গৈ পেলাই ধূপধৰাৰ পৰা দুধনৈ বা আপোনাৰ গোৱালপাৰা যিখিনি আপোনাৰ নেশ্যনেল হাইৱে এলেকা পৰে সেই এলেকাবিলাকত আমি যিসকল পুলিচ প্ৰশাসনৰ তেওঁলোকৰ থানা আছে তেখেতসকলৰ লগতো আমি আলোচনা কৰিম। আমি আজি পুনৰ ৰাতি আমি যাম। কৈছে অবৈধ যি ডাম্পাৰসমূহে দেখা গৈছে বেক চাইডত আপোনাৰ লাইট নাথাকে, তেওঁলোকে সেনেকৈ ডাম্পাৰখিনি চলাই থাকে, কিন্তু সেই লাইট নথকাৰ কাৰণে কিন্তু বিভিন্ন সময়ত বিভিন্ন দুৰ্ঘটনা সংঘটিত হয়। আমি তেনেকুৱা ডাম্পাৰ আমি যিমানখিনি পাৰোঁ আমি তেনেকুৱা ডাম্পাৰৰ এগেইনষ্টত আমাৰ যিখন পৰিবহণ বিভাগৰ আইন আছে আমাৰ MVA অনুযায়ী আমি ফাইন কৰি আছোঁ আৰু বা তেনেকুৱা ডাম্পাৰ আমি এতিয়া ৰাতি পালে আমি জব্দও কৰিম। হয়, আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছোঁ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত কিন্তু গোৱালপাৰা জিলা পৰিবহণ বিভাগ ইতিমধ্যে সম্পূৰ্ণৰূপে সষ্টময় আছে। গোৱালপাৰা ৰাজপথত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যিসকল দুচকীয়া চাৰিচকীয়া বাহন লৈ পেলাই তেওঁলোকে অহা যোৱা কৰি আছে সেই লোকসকলক ৰখাই পেলাই তেওঁলোকে মদ্যপান কৰিছে নে নেকি ইতিমধ্যে যি পৰীক্ষা নিৰীক্ষা ইতিমধ্যে কৰি থকা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সম্পূৰ্ণৰূপে সষ্টময় আছে গোৱালপাৰা জিলা পৰিবহণ বিভাগ। গোৱালপাৰা জিলাৰ প্ৰতিটো ৰাজপথ, ৰাষ্ট্ৰীয় ঘাইপথেই হওক বা গোৱালপাৰা চহৰৰ মাজমজিয়াৰ ঘাইপথেই হওক, প্ৰতিটো ৰাজপথত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিসকল লোকে দুচকীয়া চাৰিচকীয়া বাহন লৈ আছে সেই লোকসকলে ইতিমধ্যে যে তেওঁলোকৰ যি পৰীক্ষা নিৰীক্ষা কৰা ব্যৱস্থা ইতিমধ্যে কৰা পৰিলক্ষিত আমি দেখুৱাই আছোঁ। এনেধৰণৰ পৰীক্ষা দূৰৰ পৰা মাৰক, হয় দূৰৰ পৰা মাৰক, বাছ আমি দেখি আছোঁ এনেধৰণৰ জিলা পৰিবহণ বিভাগৰ সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যিসকল লোকে দুচকীয়া চাৰিচকীয়া বাহন লৈ এই ৰাজপথেৰে গোৱালপাৰা চহৰ অভিমুখে আহি আছে সেই লোকসকলক ৰখাই পেলাই এনেধৰণৰ যি পৰীক্ষা নিৰীক্ষা পৰিলক্ষিত কথা পাতিব বিচাৰিম। এতিয়ালৈকে কিমানখন যান বাহন চোৱা হ'ল? আপোনালোকে এনেকুৱা মদ্যপান কৰা কিবা পালে নেকি আপোনালোকে? আমি এতিয়ালৈকে পোৱা নাই। আমি 100খনৰো বেছি চালোঁ, আমি এতিয়ালৈকে পোৱা নাই তেনেকুৱা। আমি আপোনালোকৰ যোগেদি আমি গোৱালপাৰা ৰাইজক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই পুৰণা বছৰটো ভালে এটা
দুৰ্ঘটনামুক্ত গোৱালপাৰা জিলা এখন হওক, পৰিসংখ্যাৰ ফালৰ পৰা যাতে আমি নিম্ন স্তৰত আমি থাকোঁ দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত, তাকে আমি অভিযান চলাই আছোঁ। আমি 15 জানুৱাৰীলৈকে আমি এইটো অভিযান আমাৰ অব্যাহত থাকিব। আৰু আপোনালোকৰ যোগেদি আমি ৰাইজক আমি আহ্বান জনাইছোঁ, তেওঁলোকেও আমাক সহযোগ কৰক, যাতে তেওঁলোকে মদ্যপান কৰি গাড়ী নচলায়, হেলমেট পৰিধান কৰি তেওঁলোকে গাড়ী চলাওক আৰু অতি সতৰ্কতাৰে তেওঁলোকে গাড়ী চলাওক। কাৰণ এইখিনি সময়ত খুব ঠাণ্ডা পৰাৰ কাৰণে যথেষ্ট চাৰিওফালে কুঁৱলী হৈছে আৰু গোৱালপাৰা জিলাখনত এনেকুৱা হৈছে নেশ্যনেল হাইৱেটো মানে নিৰ্মীয়মান অৱস্থাত আছে, মানে আণ্ডাৰ কনষ্ট্ৰাকশ্যন। সেইকাৰণে আমি সকলোকে যিমানখিনি পাৰোঁ আমি গাড়ীখিনিক, ড্ৰাইভাৰ চালকক, আমি ৰাইজক আমি সজাগতা সম্পৰ্কত আমি সচেতনতা অনাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু এই চেষ্টা আমাৰ অব্যাহত থাকিব। নিশ্চয় ক'ব লাগিব জিলা পৰিবহণ বিভাগৰ যি অনুৰোধ, সকলোৱে দুচকীয়া বাহন লৈ পেলাই যিসকলে ৰাজপথলৈ ওলাই সেই লোকসকলে হেলমেট পৰিধান কৰি পেলাই এতিয়া চাৰিচকীয়া বাহন লৈ পেলাই যিসকল লোকে অহা যোৱা কৰি আছে সেই লোকসকলক ৰখাই পেলাই নাকা চিগনেলৰ ব্যৱস্থা কৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছে। মই পুনৰ কৈছোঁ, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত গোৱালপাৰা দেখিবলৈ পোৱা গৈছে এই জিলা পৰিবহণ বিভাগে এনেধৰণৰ নাকা চিগনেলৰ ব্যৱস্থা গ্ৰহণ কৰিছে। হয়, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।